Hello everyone, welcome to the learning point. আজি মই কিছুমান বেঙেনা খেতি কৰিছিলোঁ আৰু এইবিলাকৰ যিবিলাক বেঙেনা গছৰ গ্ৰোথ হোৱা নাই, এয়া চাইছে গ্ৰোথ হোৱা নাই, একেবাৰে সৰু ইহঁতৰ বৃদ্ধি হোৱা নাই। এইবিলাক বেঙেনা গছত মই ইউৰিয়া আৰু DAP সাৰ দি আছোঁ। ইহঁতৰ গ্ৰোথটো একেলগত একেলগৰ গছ এইবিলাকৰ গ্ৰোথ হৈছে, কিন্তু যিবিলাকৰ গ্ৰোথ হোৱা নাই সেইবিলাকৰ মই ইউৰিয়া আৰু DAP সাৰ দি আছোঁ। এতিয়া আপোনালোকে চাব, এনেকৈ চাৰিপিনে মাটি গুচাই মই তেনেকৈ ইউৰিয়া আৰু DAP দি আছোঁ, যাতে এইবিলাকৰ গ্ৰোথ হয় আৰু ফল বেছিকৈ লাগে। সেইকাৰণে মই ইউৰিয়া আৰু DAP দি দিলোঁ। আপোনালোকে ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছে? আপোনালোকৰ ঘৰত বেঙেনা খেতি কৰেনে? যদি কৰে, আপোনালোকৰ তেনেকৈ সমস্যা হৈছে নেকি? কমেণ্ট কৰি জনাব। মইতো যিকেইটা লগাইছিলোঁ বেঙেনা লাগি আছে, কিছুমান গছত ইহঁতৰ বৃদ্ধি হোৱা নাই, সেইবিলাকত মই DAP আৰু ইউৰিয়া সাৰ দি আছোঁ। উপায় নাই, সিহঁতৰ বৃদ্ধি নহয় আৰু ফলো বেছিকৈ লগা নাই। যিবিলাক গছৰ গ্ৰোথ আছে সেইবিলাকত মই এতিয়া নিদিওঁ, পিছত দিম। এইটো গছ চাইছে, যিসকলৰ বৃদ্ধি হোৱা নাই, চাৰিপিনে এনেকৈ মাটিটো চাৰিপিনে হেৰি কৰি চাইছোঁ, চাৰিপিনে মাটিটো গুচাই তেনেকৈ মই দি দিছোঁ। এটা গছত দুমুঠিমান দি দিছোঁ, ইউৰিয়াও আছে DAPও আছে। আশা কৰিছোঁ গছৰ বৃদ্ধি হ'ব আৰু ফলো বেছিকৈ লাগিব, সেইকাৰণে মই তেনেকৈ দি দিছোঁ। আপোনালোকৰ ঘৰত যদি তেনেকৈ চব্জি যদি লগায় তেতিয়াহ'লে আপোনালোকেও দিব পাৰে। যিসকলে মোৰ ভিডিঅ'বিলাক নিয়মিত চাই থাকে, মই ভিন কণ্টেণ্ট, একেধৰণৰ কণ্টেণ্ট মই সদায় লৈ নাহোঁ। মোৰ অনুভৱ যে মানুহে একেধৰণৰ কণ্টেণ্টবিলাক পাই থাকিলে মানুহে বৰ হৈ যায়। মই ভিন্ন সময়ত ভিন্ন কণ্টেণ্ট লৈ আহিম, কাৰণ মোৰ উদ্দেশ্য হ'ল যেন মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে কিবা না এটা জ্ঞান পাব পাৰে। সেই উদ্দেশ্যেই মোৰ লাৰ্ণিং পইণ্ট। মোৰ ইউটিউব চেনেলো আছে। ইউটিউব চেনেলত ভিডিঅ' অৱশ্যে বেছি দিয়া নাই, অৱশ্যে এতিয়াৰ পৰা দি থাকিম। আৰু ফেচবুক পেজতো মোৰ লাৰ্ণিং পইণ্ট পেজত তেনেকৈ শিক্ষামূলক, আজি খেতি দিছোঁ, বেলেগ এটা টাইমত বেলেগ কণ্টেণ্ট দিম। যে একেৰাহে যে এগ্ৰিকালচাৰেল কণ্টেণ্টবিলাক মই দি থাকিম তেনেকৈ নহয়, ভিন্ন সময়ত ভিন্ন কণ্টেণ্টবিলাক দি থাকিম। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাব। লাহে লাহে মোৰ চেষ্টাৰ অগ্ৰগতি বিকাশ হ'ব বুলি মই আশা ৰাখিছোঁ, আৰু সেই হেতুকে মই এইটো প্লেটফৰ্মত কাম কৰি গৈ আছোঁ। এয়া চাইছে, মই বেঙেনা গছৰ চাৰিওপিনে তেনেকৈ মাটি গুচাই ইউৰিয়া আৰু DAP সাৰ দি আছোঁ।
এই এনেকৈ দি আছোঁ। এনেকৈ প্ৰতিটো গছতে যিবিলাকৰ গ্ৰোথ হোৱা নাই মই তেনেকৈ দি আছোঁ। তেনেকৈ দি দিছোঁ। এতিয়া কথাটো হ'ল কি, যিবিলাক গছৰ গ্ৰোথ হোৱা নাই সেইবিলাক গছত মই ফাৰ্ষ্ট টাইম হেৰি কৰিছোঁ, কাৰণ চবতে দিব পাৰিলে ভাল, কিন্তু মোৰ বাজেটত মই দুখীয়া মানুহটো, সেইকাৰণে এতিয়া যিবিলাকৰ গ্ৰোথ হোৱা নাই সেইবিলাকত দিছোঁ। নেক্সট টাইমত তেতিয়া আকৌ পইচা গোটাই আকৌ বেলেগ সেইবিলাকত দিম। ভিন্ন সময়ত মই ভিন্ন কণ্টেণ্টবিলাক লৈ আহিম। আজি মই বেঙেনা খেতিৰ পৰিচৰ্যাটো দেখুৱালোঁ। নেক্সট ভিডিঅ'ত মই বেলেগ এটা হেৰি দেখুৱাম। থেংক ইউ এভৰিৱান। আজিলৈ ইমানেই।